খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি ৰাতিপুৱা ইয়াত ক'ত আছোঁ দেখিছেনে, পথাৰৰ মাজত। আৰু কালি হঠাৎ ঘৰলৈ আহিবলগীয়া হ'ল আৰু কিয় আহিবলগীয়া হ'ল আপোনালোকৰ ভিডিঅ'টোৰ মাজতে জনাম। আৰু এয়া ৰাতিপুৱাৰ সময়। গুড মৰ্ণিং কৈ দিয়া হ'ল। গুড মৰ্ণিং এনেকৈ কোৱা। হাই গাইজ, গুড মৰ্ণিং। তুমি এটা খাই দিয়া, মাক তুমি এটা খাই দিয়া। আৰু আজি দিনটোৰ আৰম্ভণিনো কেনেকৈ কৰোঁ আৰু সকলোৱে মোৰ ভিডিঅ'টো চাই থাকিব। এয়া পথাৰৰ ছবি ৰাতিপুৱা। এয়া মানে বহুত দিনৰ মূৰত এই 2-3 দিন ধাৰাসাৰ বৰষুণ দি আছিল আৰু আজি এয়া ৰ'দ ওলাইছে আৰু ৰাতিপুৱা। আৰু এইটো আপোনালোকে কি চিনি পায়নে? এইটো আমি পকমো বুলি কওঁ আৰু সৰুতে একদম খুব খাইছিলোঁ। এইটো আমাৰ ঘৰৰ পুখুৰী। ৰাতিপুৱা কাব্যনীল আৰু মই এই পথাৰৰ ফালে আহিছোঁ অকণমান সময় পৰিৱেশটো চাবলৈ। আৰু বিৰাটেই ভাল লাগে এনেকৈ অলপ ৰাতিপুৱা ওলাই মেলি আহি। ৰাতিপুৱাই মায়ে কেৰেলা ছিঙি আনিলে, ঘৰৰ কেৰেলা, আৰু কেৰেলা বনাবা আজি জলকীয়া লাগিছে আৰু ফুল ফুলিছে। এইজোপা কিহৰ গছ আপোনালোকে চিনি পাইছেনে? এইজোপা কিহৰ গছ বাৰু আপোনালোকে চিনি পাইছে চাগে নিশ্চয়। এইজোপা নুনি গছ আৰু এই নুনিজোপা খাবলৈ খুব মানে সোৱাদ হয়। আৰু এয়া ফুলিছে আৰু নুনি ফুল, এয়া নুনি ফুল এয়া ফুলিবলৈ ধৰিছে। আৰু এইফালে এবাৰ আপোনালোকক এটা ভিডিঅ'ত দেখুৱাইছিলোঁ, কবি মায়ে খেতি কৰিছিলে আৰু এয়া লাহে লাহে হৈছে আৰু চাওকচোন কবিবোৰ ধুনীয়াকৈ লাহি পাহিকৈ কবিবোৰ হৈছে। আৰু এইজোপা বগৰীজোপা, এয়া বগৰী ফুলিছে আৰু ঘৰৰ বগৰী। এয়া কবি, লাহি লাহি একদম কবি ধুনীয়াকৈ ফুলিছে। আৰু এইবোৰ এনেকৈ খেতি মায়ে কৰিছিলে, এয়া কবিৰ খেতি। এইটো হৈছে আমাৰ ঘৰৰ পুখুৰীটো আৰু সৰুটো হৈছে আমাৰ ঘৰ। কাব্যনীল গ'ল আইতাকৰ লগত, ৰাতিপুৱা চাহ খুৱাই নাই। আৰু বাৰীৰ পথাৰখনলৈ যদি আহোঁ ৰাতিপুৱা মনটো একদম সজীৱ হৈ উঠে আৰু ঘৰখনলৈ যাবলৈ মন নাযায়। ইয়াত পৰিৱেশটোৱে একদম কি নহয় ইমান বহুত ভাল লাগে। যিমান নহওক এনেকৈ সদায় ব্যস্ততা কৰি থাকোঁ, ঘৰৰ কাম বন কৰি থাকোঁ। এবাৰ এনেকৈ মুকলিকৈ থাকিবলৈ পালে আমাৰো ভাল লাগে, নহয়নে বাৰু? আৰু এটা আপোনালোকক ইণ্টাৰেষ্টিং বস্তু দেখুৱাম, একদম ভাল লগা বস্তু। আমাৰ ঘৰত যে আছিল মুৰ্গীকেইটা, আৰু মুৰ্গীকেইটাৰ এতিয়া কণী পাৰিছে। আৰু আমি বাঁহলৈ যাওঁ সদায় ৰাতিপুৱা 2টা কণী পাৰিবলৈ লৈছে দুজনী মুৰ্গী বাঁহ। আৰু এইফালেও এয়া সেউজীয়া পাচলি খেতি কৰি থোৱা আছে। এয়া এইকেইজোপা আমাৰ জেতুকা।
আৰু এইকেইটাই হৈছে আমাৰ মুৰ্গীয়ে পৰা কণী। সেইটোৱে দিয়া ইয়ে সাৰপ্ৰাইজ সাৰপ্ৰাইজ কিনো এইটো শিমলু ফুল অঁ শিমলু ফুল ৰঙা ৰঙা শিমলু এইয়া দেখিছে এইয়া হৈছে বিলাহী ইমান ধুনীয়াকৈ লাগিছে খুৰাৰ হাতৰ পৰহীয়া বহুত খুৰাই কৰিছিলে বিলাহী এয়া লাগিছে আৰু অলপ পকিছে বিলাহী কেইটা কাব্যনীৰ আকৌ ৰাস্তাৰ ফালে গৈছিল আকৌ তাক ৰাস্তাৰ পৰা আনি পেলাই ইয়াৰ ঘৰত সোমাইছোঁ আৰু ঘৰলৈ আহি অলপ মাক সহায় কৰিম বুলি ইয়াৰ ৰুটি বনাইছোঁ ৰাতিপুৱা আৰু আমালৈ লুচি এয়া মায়ে ভাজি আছে মই বেলি আছোঁ এয়া ৰাতিপুৱা চাহ ৰেডি এয়া লুচি আৰু এয়া বুটৰ দালি আৰু লগতে আচাৰ আৰু আমি খাই লওঁ এয়া কাব্যনীলক মায়ে গা পা ধুৱালে আৰু গা পা ধুই তাৰ উৎপাত চাওকচোন কিমান উৎপাত কৰিছে মই ঘৰত কণ্ট্ৰল কৰি থাকোঁ এতিয়া মাৰ ঘৰত মায়ে কণ্ট্ৰল কৰিবলগীয়া হৈছে অলপ এয়া ঘৰৰ বগৰীখিনি শুকুৱাই থৈছিল ককাই আৰু এয়া অলপ শুকাইছে আৰু মই বগৰীখিনি দেখিলে নোখোৱাকৈ থাকোঁ কেনেকৈ আৰু তাৰ মাজতে 3টা বগৰী লৈ এয়া খাবলৈ আৰম্ভ কৰিছোঁ আৰু এয়া কাব্যনীললৈ চাওক হাতত এটা গাজৰৰ টুকুৰা লৈ গৈছে আৰু গাজৰৰ টুকুৰাটো কোনফালেনো গৈছে আপোনালোকক দেখুৱাম এয়া আহিছে শহাপহুক দিবলৈ আৰু দিবলৈ লওঁতে গাজৰৰ টুকুৰাটো সৰিয়ে পৰিল আৰু শহাপহু আমাৰ ঘৰৰ সন্মুখৰ KFC-খনত আছিল আৰু সেই KFC-ত সি শহাপহু দেখিলে আৰু তাক চাবলৈ মানে একদম বহুত হেঁপাহ আৰু ইয়াৰ ভিতৰতো সোমাই গৈছে আৰু এয়া খুৰীয়ে তাক আকৌ গাজৰৰ টুকুৰা এটা দিছে শহাক খুৱাবলৈ আৰু সি সেয়া খুৱাইহে অলপ মনত শান্তি পাইছে আৰু এয়া খুৱাই আছে চাওকচোন ইয়া আমাৰ খুৰাৰ ল'ৰা পম্পু আৰু এইজনী কণমানি আৰু সিহঁত মামাকৰ ঘৰলৈ যায় আৰু মই মানে বাহিৰলৈ অলপ ওলাই আহিলে ল'বলৈ মানে ইমান মন যায় নোলোৱাকৈনো থাকোঁ কেনেকৈ আৰু এয়া কণমানিজনী অকণমান কানাৰ কাৰণে খুৰাক আকৌ দি দিলোঁ আৰু এয়া শুই থাকোঁতে যে দেখিছিলে এনেকৈ মোক কোনোবাই মতা দুৱাৰ টুকুৰীয়া এইবোৰ হৈছে সকলো মিছা আৰু এয়া মই আৰু ভাইটিয়ে এখন ভূতৰ চিনেমাৰ অকণমান শ্বুটিং কৰি আছোঁ আৰু আপোনালোকলৈ আগবঢ়াম অতি শীঘ্ৰেই আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই ধন্যবাদ